Good morning guys. আজি আপোনালোকক মই আসাম পুলিচ আৰু এডিআৰই আপোনালোকৰ প্ৰিভিয়াস ইয়াৰ মানে 2022 বৰ্ষত হৈ যোৱা এক্সামৰ পেপাৰখন আজি মই আপোনালোকক সলভ কৰি দিম আৰু লগতে আসাম পুলিচ এবি ইউবি এপিআৰও আৰু সকলো এবি ইউবি এপিআৰও সকলোখিনিয়ে চাব কাৰণ আপোনালোকৰ আসাম পুলিচৰ এবি ইউবি মানে তেনেকুৱা টাইপৰ কুৱেশ্যন আপোনালোকৰ এই পেপাৰখনত 70% আছে সো সেইকাৰণে আসাম পুলিচৰ কেণ্ডিডেটখিনিও চাব বুলি আশা থাকিল আৰু আপোনালোক কেনেকুৱা টাইপৰ কুৱেশ্যন আহে অকমান আইডিয়া পাব সো সেইকাৰণে নতুনকৈ যোনখিনি মানে হেৰি কৰিম বুলি ভাবি আছে আসাম পুলিচ দিম বুলি ভাবিছে তেখেতলোকেও চাব মানে অলপ হলে আইডিয়া পাব যে কেনেকুৱা টাইপৰ কুৱেশ্যন আহে আৰু এডিআৰই আপোনালোকৰ জিকে গিটেখিনি কুৱেশ্যন মই আজি এক্সপ্লেইন মানে গিটেখিনি কুৱেশ্যনৰ এনসাৰ দিম আপোনালোকৰ জিকে প্ৰিভিয়াস ইয়াৰত হৈ যোৱা এডিআৰই সো সেইকাৰণে আপোনালোকে ভিডিঅটো চাই থাকক এতিয়া চাওক বৰ্তমান পেপাৰখন কেনেকুৱা টাইপৰ আহিছিলে প্ৰথম কুৱেশ্যনটো হ'ল আপোনালোকৰ এডিআৰইত আহা অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিত সো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব সি বেঙুনীয়া আৰু এটো টাইপৰ কুৱেশ্যন আপোনালোকৰ আসাম পুলিচতো আহে সো আপোনালোকে এটো কুৱেশ্যন পাৰিলে নোট কৰি ৰাখি যাব এইখিনি কুৱেশ্যন যিখিনি মই কৈ যাম এতিয়া 2 নম্বৰ কুৱেশ্যনটো হ'ল পেৰুৰ ৰাজধানী চহৰ হৈছে কোনখন ইয়াৰ শুদ্ধ এনসাৰটো আপোনালোকৰ ডি এনসাৰ লিমা সো আপোনালোকে ৰাজধানীখিনিও চাই যাব আসাম পুলিচৰ মানে যোনখিনি কেণ্ডিডেট আছে আৰু লগতে এডিআৰই এইখিনি আপোনালোকৰ ৰাজধানীখিনি চাই যাব কাৰণ এটা কুৱেশ্যন পৰি 3 নম্বৰটো আপোনালোকৰ কুৱেশ্যন হৈছে নেশ্যনেল ষ্টক এজেন্সি ক'ত অৱস্থিত ইয়াৰ শুদ্ধ এনসাৰটো হ'ল মুম্বাই আৰু এটো কুৱেশ্যন আগৰবাৰটো আহিছিল সো এটো কুৱেশ্যন মনত ৰাখিব আপোনালোকে নেশ্যনেল ষ্টক এজেন্সি ক'ত অৱস্থিত মুম্বাই 4 নম্বৰ কুৱেশ্যনটো এটো আপোনালোকৰ আসাম পুলিচত নাহে এনেকুৱা টাইপৰ কুৱেশ্যন আপোনালোকৰ এডিআৰইত আহে এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰৰ ফাইলসমূহ স্থানান্তৰিত কৰিবলৈ ব্যৱহাৰযোগ্য হাৰ্ডৱেৰ উৎপাদনটো নিম্নলিখিত তালিকাৰ পৰা চিনাক্ত কৰা ইয়াৰ শুদ্ধ এনসাৰটো হ'ব ডি ইউএছবি ফ্ল্যাশ ড্ৰাইভ আপোনালোকে সকলোৱে জানে ইউএছবি টো আপোনালোকৰ ট্ৰান্সফাৰ কৰিবা ডাটাবোৰ সো ইউএছবি ফ্ল্যাশ ড্ৰাইভটো আপোনালোকৰ শুদ্ধ এনসাৰ 5 নম্বৰ কুৱেশ্যনটো আছে উত্তৰ ভাৰতৰ সিন্ধু গংগায় সমতল ভূমিক দক্ষিণ ভাৰতৰ স্থিত দক্ষিণাত্য মালভূমিৰ পৰা পৃথক কৰা পৰ্বতমালাটো হৈছে ইয়াৰ শুদ্ধ এনসাৰটো হৈছে বি হাতপুৰা আৰু বিন্ধা পৰ্বতমালা শুদ্ধ এনসাৰটো হৈছে বি আপোনালোকে মনত ৰাখিব আৰু লিখি যাব পাৰিলে নোট কৰি নিম্নলিখিত নদীসমূহৰ কোনখন নদীৰ উৎপত্তি হিমালয়ৰ পৰা নহয় ইয়াৰ শুদ্ধ এনসাৰটো হৈছে নামৰাদা আৰু এনেকুৱা টাইপৰ কুৱেশ্যনবিলাকো মনত ৰাখিব আসাম পুলিচত আহে যিহেতু আৰু এডিআৰই মানে যোনখিনি প্ৰিপাৰেচন কৰিছে তেখেতলোকক কৈছোঁ এই নদীসমূহৰ বিষয়ে অলপ ভালদৰে চাই যাব 7 নম্বৰ কুৱেশ্যনটো আহিছিল এডিআৰইত কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয় ইয়াৰ শুদ্ধ এনসাৰটো আপোনালোকৰ ডি হয় 4 ডিগ্ৰী চেলচিয়াছত পানীৰ ঘনত্ব সৰ্বোচ্চ হয় সমাজ বিজ্ঞানৰ কোনটো শাখাত সম্পত্তিৰ উৎপাদন বিতৰণ আৰু উপভোগ সম্পৰ্কীয় অধ্যয়ন কৰা হয় ইয়াৰ শুদ্ধ এনসাৰটো আপোনালোকৰ অৰ্থনীতি আপোনালোকে জানেই অৰ্থনীতিৰ ক্ষেত্ৰতে এইটো বস্তু সোমাই থাকে সো আপোনালোকৰ শুদ্ধ এনসাৰটো বি অৰ্থনীতি আৰু 9 নম্বৰ কুৱেশ্যনটো আপোনালোকৰ 9 নম্বৰ কুৱেশ্যনটো এবিইবি পৰীক্ষাৰ ক্ষেত্ৰত তেনেকুৱা টাইপৰ কুৱেশ্যন আহে সো আপোনালোকে এডিআৰইখিনিয়ে চাই লওক ভালদৰে নিম্নলিখিত তালিকাৰ পৰা স্বাভাৱিকভাৱে তেজকীয় পদাৰ্থটো চিনাক্ত কৰা ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন এ প্লুটনিয়াম সো আপোনালোকে লিখি ৰাখিব পাৰিলে নোটবুক আছে যদি লগত লৈ আপোনালোকৰ ইম্পৰ্টেণ্ট কাম দিব 10 নম্বৰ কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এবিইবি আৰু এপিআৰৰ কাৰণে আৰু লগতে এডিআৰই ভলিবল কোৰ্টত প্ৰতিটো পক্ষত কিমানজন খেলুৱৈ থাকে ভলিবল পক্ষত প্ৰতিটো মানে আপোনালোকৰ 6 জন খেলুৱৈ থাকে প্ৰতিটো পক্ষত আপোনালোকে সকলোৱে জানেই সো কাৰেক্ট এনসাৰটো হ'ল সি 6 জন এতিয়া বৰ্তমান 11 নম্বৰটো আপোনালোকৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে আপোনালোকৰ টোটেল 7খন জিলা স্পৰ্শ কৰে কাৰেক্ট এনসাৰটো আপোনালোকৰ বি আপোনালোকে নোট কৰি যাব 1 জানুৱাৰী 2022 সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী কোন আছিল আপোনালোকে এটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিছিল তেতিয়া 22 বৰ্ষত সো আপোনালোকৰ ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব আপোনালোকৰ অজন্তা নিয়োগ আপোনালোকে এতিয়াও জানে বৰ্তমান অজন্তা নিয়োগ আপোনালোকৰ বিত্তমন্ত্ৰী হৈছে অসমৰ এটো আপোনালোকৰ 2022ৰ কাৰেণ্ট এফেয়াৰ্ছ আছিল এতিয়া 2000 আপোনালোকৰ 24ৰ কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে চাই যাব 23-24ৰ 31 মাৰ্চ 2022ৰ সাপেক্ষে অসমৰ মুঠ কেইখন জিলা আছিল আপোনালোকৰ মুঠ কেইখন জিলা মানে আপোনালোকৰ 35খন মানে 35খন জিলা আছিল অপচন নম্বৰ বি আপোনালোকৰ কাৰেক্ট এনসাৰ 14 নম্বৰ কুৱেশ্যনটো আছিল নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে সো আপোনালোকৰ কাৰেক্ট এনসাৰটো হ'ল ডি আৰু আপোনালোকে সীমাখিনি চাই যাব কোনটো সীমাই কাৰ লগত স্পৰ্শ কৰে তেনেকুৱা টাইপৰ কুৱেশ্যন এইটো নাহিলেও হয়তো তেনেকুৱা টাইপৰ বেলেগ এটা কুৱেশ্যন আহিব পাৰে সো আপোনালোকে চাই যাব বুলি আশা থাকিল আৰু লগতে এইটো কুৱেশ্যন নোট কৰি ৰাখিব 15 নম্বৰ কুৱেশ্যনটো নিম্নলিখিত দলংসমূহৰ কোনখন আটাইতকৈ
পূবত অৱস্থিত। পূব পশ্চিম উত্তৰ দক্ষিণ এইখিনি মনত ৰাখিব দেই, কোনফালে কি অৱস্থিত। এইটো আপোনালোকৰ প্ৰত্যেকবাৰ এক্সামতে এটা নহয় এটা কুৱেশ্যন আহে। চ' এই 15 নম্বৰ কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ল চি, ভূপেন হাজৰিকা সেতু। এইটো আপোনালোকৰ পূব ছাইডত অৱস্থিত মানে। আৰু 16 নম্বৰ কুৱেশ্যনটো আপোনাৰ নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব কুশিয়াৰা। আপোনালোকৰ কাৰেক্ট এনচাৰ হয় বি এনচাৰটো শুদ্ধ। আপোনালোকে এইটো নোট কৰি ল'ব। এইটো 17 নম্বৰ কুৱেশ্যনটো তেনেও সহজ আহিছে। আপোনালোকে ABUBত এনেকুৱা টাইপৰ কুৱেশ্যন আহে। অসমৰ ৰাজ্যিক বৃক্ষ কি? আপোনালোকে সকলোৱে জানে অসমৰ ৰাজ্যিক বৃক্ষ হুলুং গছ। এইটো কুৱেশ্যন আপোনালোকে নোট কৰি যাব। আৰু এটা আহিছে আপোনালোকৰ পুলিচত অহা কুৱেশ্যনৰ টাইপৰ, অসমৰ কোনখন ঠাইত পোৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত। আপোনালোকে সকলোৱে জানে ইয়াৰ কাৰেক্ট এনচাৰটো ডি, হাজো। আৰু এনেকুৱা টাইপৰ কুৱেশ্যন অসম পুলিচত আহে সহজ। চ' আপোনালোকে অসম পুলিচৰ কেণ্ডিডেটক মই জনাই দিলোঁ। আপোনালোকে জানিব বিচাৰিছিল কেনেকুৱা টাইপৰ কুৱেশ্যন আহে, লিখি লওক এইটো পাৰিলে নোট কৰি। আৰু এটা আপোনালোকৰ অসম পুলিচৰ ইম্পৰ্টেণ্ট কুৱেশ্যন, লগতে এইটো আপোনালোকৰ ADREত অহা কুৱেশ্যন আৰু এনেই মানে অসম পুলিচৰ কাৰণে ইম্পৰ্টেণ্ট হয়। যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰটোৰ নাম কি? এইটোতো বহুত ইজি কুৱেশ্যন আপোনালোকৰ। অপশ্যন নম্বৰ বি, টুকলাই। যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰটোৰ নাম হ'ল টুকলাই। আপোনালোকে নোট কৰি যাব, হয়তো এনেকুৱা টাইপৰ কুৱেশ্যনে আহিব। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো আছাম পুলিচৰ কাৰণে। লগতে আপোনালোকে জানে এইখন ADRE পেপাৰ আমি ছল্ভ কৰি আছোঁ। প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি আছিলে? প্ৰথম অসমীয়া কথাছবিখনৰ নাম জয়মতী, সকলোৱে জানে। আৰু এনেকুৱা কুৱেশ্যনে আহে যে বেছি হাৰ্ড নাহে অসম পুলিচৰ ক্ষেত্ৰত। আৰু ADREটো প্ৰায়ভাগ এনেকুৱা কুৱেশ্যনে আহে। ADREতে অলপ হাৰ্ড আহে অসম পুলিচতকৈ। তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু এনেকুৱা সঠিক আপডেট পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু লগতে লাইক এটা আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ লাইক এটাই কমেণ্ট এটাই মোক বহুত উৎসাহ দিয়ে। চ' এনেকুৱা সঠিক আপডেট পাবলৈ হ'লে মোৰ চেনেলটোৰ লগত জড়িত হৈ থাকিবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়া হয়তো মই নতুন ভিডিঅ' এটা দিলে আপোনালোকৰ ওচৰলৈ ন'টিফিকেশ্যন যাব। চ' ইমানতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ।